মই বনাম নাৰিকলৰ চিৰা। তাৰ কাৰণে মই এফাল নাৰিকল আছিলে, নাৰিকলফাল গৰম পানীত মই বহাই দিছোঁ, তেতিয়া মানে তলৰ খোলাটো সোনকালে এৰাই যাব। নাৰিকলফাল হৈ গ'ল, পানী উতলিলে। এতিয়া মই গেছৰ পৰা নমাই দিছোঁ আৰু মই ঠাণ্ডা হ'বলৈ দিম। গৰমে গৰমে আপোনালোকেও নকৰিব দেই, হাত জ্বলি যাব। এতিয়া ঠাণ্ডা হৈ গ'ল, মই উলিয়াই লৈছোঁ, পানীখিনি মই পেলাই দিছোঁ আৰু এতিয়া মই ইয়াৰ বাকলিটো এৰুৱাই ল'ম। প্ৰথমতে মই চুৰিখনেৰে পিচটো টুকটুকাই লৈছোঁ। তাৰপিছত এতিয়া মই চুৰিখনৰ সহায়েৰে চুৰিখন ভিতৰত মানে নাৰিকলৰ ভিতৰত সোমোৱাই মই হেৰি কৰি দিম। বহুত আচান তৰিকা, আপোনালোকে এনেকৈ নাৰিকলৰ বাকলিটো এৰুৱাই ল'ব, সোনকালে এৰাই যায়। চক কিমান পটাপট এৰাই গৈছে, নহ'লেতো বাবৰে নাৰিকলৰ বাকলিটো এইটো কুৰকুৰা বুলি কয়, এইটোতো এৰুৱাবলৈ মানে সহজতে নোৱাৰিয়ে, মাইকী মানুহেতো নোৱাৰেই এইটো এৰুৱাব। ইমান ধুনীয়াকৈ এৰাই গ'ল চাওকচোন। এতিয়া মই এইটো ধুই ল'ম। মই এতিয়া ধুই ল'লোঁ। তাৰ পাছতে মই এতিয়া ইয়াৰ ক'লা ক'লা অংশটো মই এৰুৱাই ল'ম চাকুখনৰ সহায়েৰে। এই ক'লা অংশটো এৰুৱাই নল'লে মানে চিৰাখিনি ক'লা ক'লা হ'ব আৰু দেখিবলৈও বেয়া লাগিব ন, সেইটো কাৰণে এইটো এৰুৱাই ল'ব লাগিব। মোৰ হৈ গ'ল বাকলিটো গুচাই। মই এতিয়া ৰুকনিখনৰ সহায়ত নাৰিকলখিনি ৰুকি ল'ম। নিজৰ সুবিধাৰ কাৰণে মই টুকুৰা টুকুৰ কৰি লৈছোঁ। এতিয়া মই ৰুকি ল'ম। মোৰ এইখন অকণমান মানে ঘন হয়, বহুত মানে ফুটাবোৰ সৰু সৰু। আপোনালোকে মানে অকণমান সেৰেঙা এখন ল'ব, এইখনে অকণমান টাইম লাগিব, বেছি হ'লেতো এনেকুৱাখনে নোৱাৰিব। মাজে মাজে ৰুকনিখন চাফা কৰি ল'ব, নহ'লে মানে ফুটাবোৰ বন্ধ হৈ যায়। আৰু শেষৰখিনি আপোনালোকে কৰোঁতে হাতটো সাৱধানে কৰিব। এনেকুৱা কৰিবলৈ বেছি সময় নালাগে, কিন্তু মোৰ এতিয়া এইখন অকণমান ঘন ন, বেছি মানে মিহি মিহি হৈছে ন। আপোনালোকৰ কৰিলে অলপ পাতল এখন ল'ব। অকণমান চাফা কৰি লৈছোঁ। মোৰ এতিয়া এইখিনি ৰুকি পেলাই হৈ গৈছে। এতিয়া আমি চেনি দিম। চেনি মই সৰু বাটি এটাতে যোগ কৰিম। মোৰ যিহেতু মোৰ নাৰিকল কম দি এই সৰু বাটিটো এবাটি আৰু মই এচামুচ চেনি দিছোঁ। আপোনালোকে নিজৰ হিচাপমতে দিব।
কাৰণ মোৰ নাৰিকলটো কম মানে। এতিয়া দুইটা মিক্স কৰি ল'ম ধুনীয়াকৈ। এতিয়া মই 5 মিনিটমানৰ কাৰণে ঢাকি পেলাই থৈ দিম। নাৰিকলখিনি দি দিম। মোৰ নাৰিকল কম সোনকালে হ'ব। প্ৰথমতে হাই ফ্লেমতে মই ভাজিম। কমচে কম 10-15 মিনিটটো ভাজিব লাগিব। মাজে মাজে হেতাখনত লাগি থকাবিলাক এৰুৱাই দিব। মই অকণমান জুম কৰি দেখুৱাইছোঁ, চেনিটো গলিবলৈ আৰম্ভ কৰিছে। লাডু বনোৱা আৰু চিৰা বনোৱা প্ৰচেছটো একেই। আৰু যদি আগৰ লাডু বনাব হোৱা হ'লে এতিয়া লাডু বনাব মানে এনেকুৱাতে লাডু বনায় আৰু, কিন্তু চিৰাৰ কাৰণে আৰু অকণমান টাইম লাগে। মোৰ চিৰাখিনি ভজা হৈছেগৈ আৰু 1 মিনিটমান এনেকৈ ভাজিলে মোৰ হৈ যাব। চেনি সম্পূৰ্ণৰূপে শুকাই গৈছেগৈ। আৰু অকণমান সময় মই এনেকৈ লৰাই আৰু মই নমাই দিম। এতিয়া মোৰ চিৰাখিনি ভজা হৈ গ'ল। মই এতিয়া গেছটো বন্ধ দিছোঁ। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকৰ নিজৰ মানুহক ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু তাৰ কাৰণে আপোনালোকলৈ মোৰ বহুত বহুত ধন্যবাদ থাকিল।